নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি মহানগৰীত উত্তাল প্ৰতিবাদ ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত পাঁচটাকৈ সংখ্যালঘু সংগঠনে কৰিলে উত্তাল প্ৰতিবাদ চৰকাৰ বিৰোধী স্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী সবিস্তাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নীতিশ নাইডুৰ বিৰুদ্ধে মহানগৰীত উত্তাল প্ৰতিবাদ ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত কেইবাটাও সংখ্যালঘু সংগঠনৰ অৱস্থান ধৰ্মঘট ৱাকফ আইন মানি লোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী মুছলমানৰ সম্পত্তিত কেৱল মুছলমানৰে অধিকাৰ আছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী আৰু মুছলমানৰ সম্পত্তিত কিয় চকু দিছে বিজেপিয়ে তাক লৈ এটা প্ৰশ্ন কৰিছে প্ৰতিবাদকাৰীয়ে আইন আনি মুছলমান ধৰ্ম শেষ কৰিব বিচাৰিছে নেকি বিজেপিয়ে তাক লৈ এতিয়া উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী পাঁচটাকৈ সংখ্যালঘু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰীত নেমছু এবিএমছু কেইবাটাও সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰীত ইমুজত আহিছে এটা ডাঙৰ খবৰ নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি মহানগৰীৰ উত্তাল প্ৰতিবাদ কাৰ্যসূচী নীতিশ নাইডুৰ বিৰুদ্ধে মহানগৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে পাঁচটাকৈ সংখ্যালঘু সংগঠনে আৰু ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত পাঁচটাকৈ সংখ্যালঘু সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে যিহেতু ৱাকফ সংশোধনী আইনৰ কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুছলমান সম্প্ৰদায়ে ৱাকফ সংশোধনী আইনৰ বিৰোধিতা কৰিছে আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছেও ৱাকফ সংশোধনী আইনৰ বিৰোধিতা কৰিছে আৰু আজি মহানগৰীত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰ বিৰোধী স্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী এই পৰিৱেশ দেখুৱাই আছো এয়া হৈছে মহানগৰীৰ পৰিৱেশ ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে পাঁচটাকৈ সংখ্যালঘু সংগঠনে আমি পৰিৱেশ দেখুৱাই আছো আৰু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক প্ৰতাৰক আখ্যা দিছে যেহেতু ৱাকফ সংশোধনী আইনে মুছলমানৰ সম্পত্তিত চকু দিয়া আনহাতে এই আইনে মুছলমান ধৰ্ম শেষ কৰিব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী আৰু তাৰ বাবে উত্তাল হৈ পৰিছে পৰিৱেশ ইতিমধ্যে এই আইনক বাতিলৰ দাবীত সমগ্ৰ দেশতে মুছলমান সম্প্ৰদায় তথা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ব্যতিক্ৰম নহয় অসম আৰু আজি গুৱাহাটী উত্তাল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি ৱাকফ সংশোধনী আইন বাতিলৰ দাবী জনাইছে প্ৰতিবাদকাৰী আৰু তাৰ সমান্তৰালকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধেও স্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী আমাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক খুলাই হত্যা কৰি দিয়ক আমি সাজু হৈ আছো এই মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব এয়া স্পষ্ট কথা ৱাকফ গেটৰ আইন আনিছে এই আইনটো সম্পূৰ্ণ মুছলমানক ভংগ কৰাৰ আইন আপোনালোকে জানে যে ভাৰতবৰ্ষ এই গোটেই ভাৰতবৰ্ষত অকল মুছলমানক টাৰ্গেট কৰি মুছলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ হৈছে এই বিজেপি চৰকাৰে আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে মুছলমানৰ ইমান ডাঙৰ ক্ষতি কৰিব পৰা নাই যিটো এই দেশ আমাৰ বিজেপি চৰকাৰে ক্ষতি কৰি আছে আজি ৱাকফ বোৰ্ড ইয়াৰ হয় মুছলমানৰ হয় ৱাকফ বোৰ্ডৰ সম্পত্তি ইয়াতে কোনো ৰাজনৈতিক দলৰ বা কোনো ব্যক্তিগত অনুষ্ঠান নহয় এই মুছলমান ৰাইজৰ সম্পত্তি আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই সম্পত্তি সম্পূৰ্ণ আল্লাহৰ বাবে দান কৰা সম্পত্তি আৰু এই সম্পত্তিত আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ কাৰণে আৰু এই ভাৰতবৰ্ষ দেশৰ উন্নতিৰ কাৰণে এই সম্পত্তি আৰু এই সম্পত্তিত আপোনালোকে জানে যে ৰাম মন্দিৰত যেনেকে ৰাম মন্দিৰ পৰিচালনা সমিতিত সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ সোমাব নোৱাৰে গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু
মুছলমানৰ এই সম্পত্তিত কিয় এই বিজেপি চৰকাৰে আত্মদিনত ল'ব বিচাৰিছে তাৰ কাৰণে আজি এই মুছলিম জাতীয় পৰিষদ আমাৰ মুছলিম ষ্টুডেণ্ট ইউনিয়ন অফ আছাম নেমচু সকলো সংখ্যালঘু দল সংগঠনে আমি প্ৰতিবাদ কৰিছো আৰু আপোনালোকৰ জৰিয়তে এই বিজেপি চৰকাৰক সকীয়াই দিছো আজিৰে পৰা আমি অসমৰ প্ৰতিটো জিলাত গণতান্ত্ৰিকভাৱে এই বোৰ্ডৰ যিটো আইন আনিছে এই আইন বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ সাজু আছো দৰকাৰ পৰে আমি দিল্লীত যাম ৰাষ্ট্ৰপতিৰ ওচৰত যাম দিল্লীত গৈ আমি হাল্লা কৰিম এই আইন কোনো পদ্ধতি মানি লোৱা নহ'ব যদি এই চৰকাৰৰ দম আছে যদি এই চৰকাৰক আমি আহ্বান জনাইছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা যদি মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক ফুৰিয়াই হত্যা কৰি দিয়ক আমি সাজু হৈ আছো এই মুছলমানৰ এই মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব এয়া স্পষ্ট কথা মুছলমান ধৰ্মটো শেষ কৰিব বিচাৰিছে এই আইনখনত যি ৱাকফ বৰ্ডৰ ওপৰত যিটো সংশোধনী আইন আনিছে এই আইনখনে আচলতে মুছলমানৰ অধিকাৰ সাংবিধানিক অধিকাৰ শেষ কৰিব বিচাৰিছে আমি মুছলিম ছাত্ৰ সন্থাকে ধৰি 5টাকৈ সংগঠনে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো আপোনালোকে সংবিধানৰ শপত খাই ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি আচলতে কাম কৰিব লাগিছিলে এই আইনৰ সপক্ষত যিসকল সাংসদে আচলতে ভোট প্ৰদান কৰি এইখন আইনলৈ প্ৰণয়ন কৰিছে তেওঁলোকৰ আচলতে ভাৰতৰ সংবিধান বিৰোধী এই আইন সমৰ্থন কৰি আচলতে ভাৰতৰ সংবিধান বিৰোধী গতিকে ভাৰতৰ সংবিধান বিৰোধী এই সিদ্ধান্ত মুছলিম ছাত্ৰ সন্থাই মানি নলয় আমাৰ এই আজি যি স্মাৰকপত্ৰ ৰাষ্ট্ৰপতিলৈ আমি প্ৰেৰণ কৰি আছো তাৰ পিছত যদি আমাক কোনো কাৰণত সঁহাৰি নকৰে আমি সুপ্ৰিম কোৰ্টত যাবলৈ আমি প্ৰস্তুত হৈছো ইয়াৰ পিছত জমজমতে আমি উমৈহতীয়া প্ৰতিবাদ কৰিম বিশ্বৰ মুছলমানসকল ইয়াৰ কাৰণে চাঙৰ খাই উঠিব আৰু ভাৰতবৰ্ষৰ মুছলমানৰ ঐক্যবদ্ধ আন্দোলন কৰিব আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰণে স্তব্ধ কৰি দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছো আমি এই মানি নলওঁ এইখন আইনে আমাৰ আচলতে সম্পত্তি কাঢ়ি লোৱাৰ কাৰণে আমাক ধৰ্মান্তৰ কৰিবলৈ বাধ্য কৰাৰ কাৰণে এই এক প্ৰচেষ্টা গতিকে ধৰ্ম নিৰপেক্ষ দেশত এনেকুৱা অগণতান্ত্ৰিক আইন কোনো কাৰণে অন্তৰ্ভুক্ত নহয় আমি মানি নলওঁ আমি ৰাজপথ স্পষ্ট কৰিম আমি দিল্লী স্তব্ধ কৰিম আমি সুপ্ৰিম কোৰ্ট যাবলৈ প্ৰস্তুত আছো